2025 চনৰ আৰম্ভণিতে প্ৰায় 32,000ৰো অধিক ৰেলৱে গ্ৰুপ ডি পদৰ যি বিজ্ঞাপন অফিচিয়েলি বিজ্ঞাপন প্ৰকাশ পাইছে। আমি ডিছকাছ কৰিম কেনেকুৱা ধৰণৰ এয়া পদ আৰু কেতিয়ালৈকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, কেতিয়াৰ পৰা আৰম্ভ হ'ব, সকলোখিনি ডিছকাছ কৰিম। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব আৰু নতুনকৈ আহিছে যেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ৰেলৱে ফালৰ পৰা এটা বহুত বেছি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, অফিচিয়েল হোম পেজ যদি সকলোৱে ভিজিট কৰে, গোটেই ডিটেইলছত গোটেই কথাখিনি আহি পৰে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছ 2025 চনৰ যিটো অফিচিয়েল এইটো ইনফৰ্মেশ্যন হয়, প্ৰায় 32,438টা গ্ৰুপ ডি পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। ইয়াৰ যিটো অপেনিং ডেট এণ্ড টাইম অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব, 7 তাৰিখৰ পৰা আৰম্ভ হ'ব, 7 জানুৱাৰী 2025 চনৰ পৰা 6 ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰায় এমাহ সময় এপ্লাই কৰিবৰ কাৰণে সময় দিছে। 2 নম্বৰ বক্সত দেখিছে ক্লজিং ডেট এণ্ড টাইম ফৰ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন 6/2/2025 অৰ্থাৎ ফেব্ৰুৱাৰী 6 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। ডেট ফৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট আফটাৰ ক্লজিং ডেট, কেতিয়ালৈকে ফিজটো পে'মেণ্ট কৰিব পাৰিব সেয়াও দিয়া আছে। আৰু থুলমূলকৈ এই যিটো অফিচিয়েল নটিচটোহে আমি ডিছকাছ কৰিছোঁ। ইয়াৰ যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন বহুত আছে। যেতিয়া নেকি সকলোৱে এপ্লাই কৰিবলৈ যাব কম্পিউটাৰত, তেতিয়া গোটেই কথাখিনি আপোনালোকে চাই ল'ব, কোনখিনি পদত আপোনালোকে এলিজিবল হয়। ইয়াত IITও বিচৰা হৈছে। আমি জাষ্ট থুলমূলকৈ যিটো অফিচিয়েল নটিচ, সেই নটিচটো ডিছকাছ কৰিছোঁ। ইয়াৰ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন প্ৰায় 100 পৃষ্ঠাজোৰা এটা PDF আছে। গোটেই PDFটো আমি ডিছকাছ কৰা নাই। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন, ইয়াত যদি থুলমূলকৈ প্ৰথম পইণ্টটো পঢ়ি দিওঁ, তেতিয়াহ'লে দেখিব যে কেণ্ডিডেট শুড মেনচিয়ৰ ডেট দে প্ৰচেছ ফুলফিল অল এলিজিবল কণ্ডিশ্যন প্ৰেছক্ৰাইব ফৰ দ্য পোষ্ট এছ, অৰ্থাৎ থুলমূলকৈ এইটোৱেই যে এপ্লাই কৰা সময়ত খুব ভালকৈ খুব কেয়াৰফুলি এপ্লাই কৰিবলৈ কৈছে আৰু ফাইনেল ছাবমিশ্যন কৰাৰ আগতে যিখিনি ভুল আছে গোটেই ভুলখিনি শুধৰণি কৰি ভাল ৰেজিষ্টাৰ নাম্বাৰ দিবলৈ কৈছে। গতিকে এপ্লিকেশ্যন যিটো প্ৰচেছটো খুব সুন্দৰকৈ কৰিবলৈ কৈছে, যাতে কোনো ধৰণৰ ভুল নহয়, যাতে এডমিটটো সকলোৱে আহে পৰীক্ষা দিবলৈ পায়। যদি গুগলত ছাৰ্চ কৰে ৰেলৱে ৰিক্ৰুটমেণ্ট 2025ৰ গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট বুলি দিলে গোটেই ডিটেইলছত আহি পৰে। আৰু মই সেইকাৰণে থুলমূলকৈ বিষয়টো সকলোকে অৱগত কৰিছোঁ। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব। আৰু 7 তাৰিখৰ পৰা যিহেতু অনলাইন ষ্টাৰ্ট হ'ব, সকলোৱে অনলাইনটো কৰিব। আৰু ডিটেইলছ জানিবৰ কাৰণে হোম পেজত গৈ পেলাই গোটেই PDFটো ষ্টাডি কৰিব। প্ৰায় 32,238টা গ্ৰুপ ডি পদ আছে, সকলোৱে এপ্লাই কৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। নতুনকৈ আহিছে যেতিয়া আমাৰ চেনেলটো ভিজিট কৰি থাকিব আৰু লাইক এটা কৰিব ভিডিঅ'টো। ধন্যবাদ।